আমি মোবাইলটো হাতত লোৱাৰ পিছত যে কেতিয়াবা ইণ্টাৰনেটত অনলাইনত ভিডিঅ' চাওঁ বা কোনো খবৰ বা তেনেকুৱা কোনো গুৰুত্বপূৰ্ণ যেতিয়া তথ্যবোৰ চাই থকা সময়ত বিৰক্তিকৰ এটা বস্তু হ'ল সেইটো হ'ল এডভাৰটাইজ। আৰু সেই এডভাৰটাইজটো কোম্পানীয়ে দিয়ে। আৰু কেনেকৈ গম পায় যে আমি কোনটো বস্তুৰ ওপৰত ইণ্টাৰেষ্ট আছোঁ বা আগ্ৰহী, সেই বস্তুটো কেনেকৈ কোম্পানীয়ে গম পায়, সেই হিচাপত আমাক এডভাৰটাইজ দেখুৱায়। এই এডভাৰটাইজটো আমি ৰিমুভ কৰিবলৈ বহুত চেষ্টা কৰাৰ পিছতো কিছুমান পাৰ্মিশ্যন দিব লাগে ছফ্টৱেৰক, সেই পাৰ্মিশ্যনটোৱেই বন্ধ কৰিব নিদিয়ে। কিছুমান ছফ্টৱেৰৰ মই উদাহৰণ লৈছোঁ, যেনেকুৱা ধৰক UC ব্ৰাউজাৰ, অপেৰা মিনি, ক্ৰম ব্ৰাউজাৰ, এনেকুৱা কিছুমান ব্ৰাউজাৰ আছে। সেই ব্ৰাউজাৰসমূহে গম পায় আমি কোনটো বস্তুত ইণ্টাৰেষ্ট। আৰু তেনেকুৱা এটা ব্ৰাউজাৰ আমাৰো ভাৰতৰ আছে, সেইটো হ'ল ওলা, ULAA, ওলা। এইটো কোম্পানী তামিলনাডুৰ হয়। আৰু এই তামিলনাডুৰ ওলা কোম্পানীৰ যিটো ব্ৰাউজাৰ, এইটো কোম্পানীটো ওলা নহয়, এইটো হয় জহ। তো যি কি নহওক, জহ কোম্পানীৰ যিটো ওলা ব্ৰাউজাৰ, সেই ওলা ব্ৰাউজাৰটো হয় সম্পূৰ্ণ ইণ্ডিয়ান। আৰু আমি সেই ওলা ব্ৰাউজাৰটো যদি ইউজ কৰোঁ, সেই ওলা ব্ৰাউজাৰে আমাৰ চিক্ৰেট কিছুমান তথ্য কোম্পানীক কেতিয়াও নিদিয়ে। সেই ওলা ব্ৰাউজাৰৰ কিছুমান উপকাৰ আমি চাওঁ। ইয়াত ওলা ব্ৰাউজাৰ হ'ল এইটো জোহো কৰ্পৰেশ্যনৰ দ্বাৰা নিৰ্মিত। আৰু ওলা ব্ৰাউজাৰৰ মুখ্য কিছুমান কাম হ'ল নট ট্ৰেকিং পলিচি। আমি কি সেইটো চব ব্ৰাউজাৰত আমি কি ব্ৰাউজ কৰিছোঁ, কোনটো ব্ৰাউজ কৰিছোঁ, এই সকলোখিনি তথ্য কোনো কোম্পানীত বিক্ৰী কৰি তেওঁলোকে পইচা উপাৰ্জন নকৰে। কিন্তু ক্ৰম ব্ৰাউজাৰৰ দৰে কিছুমান ব্ৰাউজাৰ আমাৰ ডাটাখিনি কোম্পানীক বিক্ৰী কৰে, যাৰ ফলত আমি এডভাৰটাইজ দেখা পাওঁ, বিৰক্তিকৰ এটা বস্তু। সেই ওলা ব্ৰাউজাৰে তেনেকুৱা আমাৰ ডাটা বিক্ৰী নকৰে, সম্পূৰ্ণ চিকিউৰ হয়। তাৰপিছত যিকোনো ধৰণৰ পাৰ্চনেল ডাটাও তেওঁলোকে বিক্ৰী নকৰে। আজিকালিতো প্ৰায়ভাগ বিদেশী কোম্পানীয়ে আমাৰ ভাৰতৰ পৰা ডাটা সংগ্ৰহ কৰে আৰু বিদেশী কোম্পানীৰ হাতত হস্তান্তৰ কৰে, টকা উপাৰ্জন কৰে। চ' ওলা কোম্পানীৰ বৈশিষ্ট্যসমূহ মই স্ক্ৰীণত দিছোঁ, আপোনালোকে চাই ল'ব। মই আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰোঁ, যিহেতু বিদেশী কোম্পানী নহয় আমাৰ জহ কোম্পানীটো ভাৰতৰে কোম্পানী হয়, যিটো ওলা ছফ্টৱেৰ ব্ৰাউজাৰ ওলাইছে। আপুনি সকলোৱে মিলি যদি ওলা ব্যৱহাৰ কৰোঁ, আমাৰ ভাৰতৰ যিখিনি ডাটা সেইখিনি বিদেশী কোম্পানীৰ হাতত হস্তান্তৰ নহয়। আৰু আমাৰ ভাৰতৰ যিখিনি গোপনীয়তা তথ্য আমি আমাৰ ইয়াত ৰাখিব বিচাৰোঁ, সেইখিনি যদি আমি সকলোৱে চেষ্টা কৰোঁ তেনেহ'লে ৰাখিব পাৰিম। আহক আমি সকলোৱে ওলা ব্ৰাউজাৰটো ব্যৱহাৰ কৰোঁ ক্ৰম ব্ৰাউজাৰৰ বিপৰীতে, বা অপেৰা মিনি, UC ব্ৰাউজাৰ, যিয়ে নহওক কিয় আমি ওলা ব্ৰাউজাৰটো একচুৱেলি ব্যৱহাৰ কৰিব লাগে। যিহেতু আমি ভাৰতীয় আৰু আমাৰ ভাৰতৰ তেনেকুৱা ব্ৰাউজাৰ আছে। আৰু জহ কৰ্পৰেশ্যনৰ পৰা ভাৰতত কিছুমান যেনে ধৰক হোৱাটছআপ, তাৰপিছত ইউটিউবৰ দৰে কিছুমান ভালেকেইখিনি ছফ্টৱেৰ উলিয়াইছে। সেইখিনি আপোনালোকে গুগলত বা প্লে ষ্টৰত চাৰ্চ কৰিলে পাব। এয়াই ক'বলগীয়া আছিল। আপোনালোকে চেষ্টা কৰিব অলপমান নিজৰ দেশৰ কাৰণে। ধন্যবাদ।